Hi, কি খবৰ ভালে আছে নে সকলো আৰু ইয়া দেখিছেনে সৰ্দি হৈ গল একদম মানে একেদিন মানে গৰম ঠাণ্ডা দুইটা আছে ন তো গৰম লাগা বুলি সোয়েটাৰ পিন্ধা নাই তো একানে সৰ্দি আৰু মাতটো ভাঙি আছে ঠিক হোৱাই নাই যি কি নহক বাৰু ঘৰতে ষ্টাইল কৰি থকা বুলি হৈছে কি ঘৰতে ষ্টাইল কৰা নাই মানে আমাৰ মামাৰ লৰাৰ বিয়া একদিন যোৱা কালি জুৰুন কল আজি বিয়া তো আমাৰ ঘৰৰ ওচৰতে মানে দিৰ মামা ঘৰৰ তো ইয়াতে কাহিলি পাৰাতে তো গৈ আছো আহি আছো গৈ আছো আহি আছো কিন্তু কেইদিনমান আগতে মোৰ এটা প্ৰবলেম হৈছিল বহুত দিন আগতে তো সেই প্ৰবলেমটো আজিৰ লগত ৰিলেটেড তো মই ভাবিলো ভিডিওটো বনাই দিও নে কি কয় তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো তো মোৰ এই প্ৰবলেমটো হৈছে বডি হেয়াৰ বডিত আমাৰ যিখিনি এক্সট্ৰা হেয়াৰ থাকে সেইখিনি অকল মোৰ বুলে নহয় আমাৰ সকলো সোৱালিৰে বা সকলো মহিলাৰে এটো এটা প্ৰবলেম থাকে আমি যেতিয়া ধুনিয়াকে বিয়াত খাজি যাও বা ধুনিয়াকে আমি বিয়া এখনলৈ বা পাৰ্টি এটা লৈ যাও তে ধুনিয়াকে ড্ৰেছ কৰি যাও কিন্তু আমাৰ ফেসত যদি এক্সট্ৰা হেয়াৰ থাকে বা আমাৰ হাতত যদি এক্সট্ৰা হেয়াৰ থাকে বা আমাৰ ভৰিত যদি থাকে আমাৰ আন্ডাৰআৰ্মছ খিনি যদি ক্লিন নহয় আমি যদি স্লিভলেছ ড্ৰেছ পিন্ধো আন্ডাৰআৰ্মছটো ধৰক এক্সট্ৰা হেয়াৰ আছে দেখিবলৈ বেয়া দেখিবা ডাৰ্কনেস আছে দেখিবলৈ বহুতখিনি বেয়া দেখি বা আমি আনকমফৰ্টেবল ফিল কৰো বেলেগে চাওক না চাওক আমি নিজে আনকমফৰ্টেবল ফিল কৰো আমাৰ ভেজাইনাল এৰিয়া হেয়াৰে হওক বা আন্ডাৰআৰ্মছৰ হেয়াৰে হওক আমি বহুত বেছি আনকমফৰ্টেবল ফিল কৰো যেতিয়া হেয়াৰ গ্ৰোথ হৈ যায় তো হেতুৰ পৰা মানে কেনেকে কি কৰিম কেনেকে কৰিলে হেয়াৰবোৰ নাহিব হেতু কাৰণে বহুত আগতে কিবা কিবি কৰিছো ৰেজৰ ইউজ কৰিলে এটা বস্তু কি হয় নো ডাউট ৰেজৰ কিছুমানে ভাল পাব পাৰে কিন্তু ৰেজৰ ইউজ কৰিলে কাটি যোৱা চান্সেস থাকে বা ৰেসেস পৰা চান্সেস থাকে কিছুমানৰ স্কিনবোৰ বহুত বেছি সেনসিটিভ হয় মোৰে স্কিনটো বহুত বেছি সেনসিটিভ হয় ৰেজৰে সুট নকৰে হাতত ভৰিত বাৰু ঠিক আছে বাট আন্ডাৰ আৰ্মছ বা প্ৰাইভেট পাৰ্টছত ৰেজৰ ইউজ কৰিবলৈ ভয়ও লাগে আৰু মানে আমাৰ স্কিনৰ কাৰণেও ভাল নহয় আজিকালি বজাৰত নানানটা ধৰণৰ হেয়াৰ ৰিমুভেল ক্ৰীম আছে কিন্তু হেতু জানো আমাৰ স্কিনৰ কাৰণে ভাল হয় কিছুমান কি হয় মুৰে আগতে কি হৈছিল আজি কিনো ক্ৰীম ইউজ কৰি দিও তাৰ ফলত কি হয় বাৰু হেয়াৰখিনি ৰিমুভ হৈ যায় তাৰ পিছত পুৰা আন্ডাৰআৰ্মছটো ডাৰ্ক হৈ যায় কলা হৈ যায় কৰবাত গলে স্লিভলেছ ড্ৰেছ পিনিবলৈ মোৰ চিন্তা হৈ যায় কাৰণ মোৰ আন্ডাৰআৰ্মছটো কলা তো তেনেকুৱা বহুত কিটা প্ৰবলেম আছিল এতিয়া মোৰ কোনো ধৰণৰ প্ৰবলেম নাই কাৰণ মোৰ ওচৰত আছে মাই অল টাইম ফেভাৰিট এভাৰডিনৰ বিকিনি লাইন হেয়াৰ ৰিমুভাৰ এভাৰডিনৰ বিকিনি হেয়াৰ ৰিমুভাৰ ক্ৰীম আৰু এইটো ইউজ কৰাৰ পিছত মোৰ সকলো প্ৰবলেম সলভ হৈ গৈছে কাৰণ এইটো নেচাৰেল হয় আৰু এইটো সেনসিটিভ স্কিনৰ কাৰণে ড্ৰাই স্কিনৰ কাৰণে অইলি স্কিনৰ সকলো ইউজ কৰিব পাৰে মোৰটো সেনসিটিভ হয় মইটো লগাই কিনে বিৰাতে ভাল পাইছো আৰু কি হয় এইটো আমাৰ বিকিনি এৰিয়াটো বহুত বেছি সেনসিটিভ থাকে তাতে আমি যি কিনো হেয়াৰ ৰিমুভেল ক্ৰীম ইউজ কৰি দিব নোৱাৰো কাৰণ আমাৰ জনন হ'ব পাৰে ৰেসেস পৰিব পাৰে ডাৰ্ক হৈ যাব পাৰে ঠাইখিনি ৰেজৰটো ইউজ কৰাৰ কথা ভাবিবই নোৱাৰি তো সেই কাৰণে স্পেশালি বিকিনি এৰিয়াৰ কাৰণে ডিজাইন কৰা হৈছে এটো বিকিনি হেয়াৰ ৰিমুভেল ক্ৰীম এভাৰটিনৰ মোৰটো অল টাইম ফেভাৰিট এটো কিনো কেনেকে ইউজ কৰে হেতু এতিয়া আপোনালোকক দেখাই এভাৰটিনৰ বিকিনি লাইন হেয়াৰ ৰিমুভাৰ ক্ৰীমটোৰ পেকেটত দুটা কইন টিস্যু থাকে দুটা হেয়াৰ ৰিমুভাৰ ক্ৰীম থাকে আৰু এডাল ষ্টিক থাকে যিডাল ষ্টিকৰ সহায়ত আমি ধুনিয়াকৈ ক্ৰীমখিনি এপ্লাই কৰিব পাৰো আৰু এটো হল কইন টিস্যুটো পানীত দিয়াৰ লগে লগে ফুলি যায় মানে ডাঙৰ টিস্যু হৈ যায় ক্ৰীমটো প্ৰথমে এপ্লাই কৰিব লাগিব 5 পৰা 10 মিনিট সময় ৰব লাগিব এপ্লাই কৰি এভাৰটিনৰে হেয়াৰ ৰিমুভাৰ ক্ৰীমটো কোনো ধৰণৰ ইৰিটেশন নহয় বহুত বেছি ক্ৰীমি টেক্সচাৰৰ হয় আৰু এটা স্পেশালি বিকিনি লাইনৰ কাৰণে ডিজাইন কৰা হৈছে আৰু চাও কইন টিস্যুটো ফুলি কিনে কিমান ডাঙৰ হৈ গল আৰু এতিয়া এই টিস্যুখনৰ সহায়েৰে গুটে ক্ৰীমখিনি ভালকৈ ৰিমুভ কৰিব লাগিব আৰু চাক কিমান লেটাৰা ইয়াত গুটে মোৰ যিখিনি এক্সট্ৰা হেয়াৰ আছিল গুটেখিনি লাগি আহিছে আৰু এই ধৰণে আপুনি ধুনিয়াকৈ এপ্লাই কৰিব পাৰে হাতখন পুৰা ক্লিন হৈ গৈছে এতিয়া মোৰ একদম টপ সিক্ৰেটটো আপোনালোকৰ লগত শেয়াৰ কৰিলো আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে কিন্তু সদায় কোৱাদৰে আজিও কো ব্যৱহাৰ কৰাৰ আগত প্ৰথমে একবাৰ টেস্টিং কৰি চাব নিজৰ স্কিনত হাততে হওক বা হাতৰ তলুৱাতে হওক বা হাতৰ বেক সাইডে হওক অকমান লগাই কিনে চাব ইৰিটেট হয় নেকি কাৰণ সকলোৰে স্কিন বেলেগ বেলেগ আৰু যেহেতু আমাৰ প্ৰাইভেট এৰিয়াবোৰ বহুত বেছি সেনসিটিভ হয় তো সেই কাৰণে কৈছে এবাৰ টেস্টিং কৰি চাব তাৰ পিছত মানে আপুনি ধুনিয়াকৈ ইউজ কৰি ৰিজাল্ট কেনেকুৱা পাই মোক জনাব মোৰ ডেসক্ৰিপচন বক্সত গৈ আপোনালোকে লিংক পাই যাব তাত গৈ ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰে এতিয়া ময়ো যাব লাগিব বিয়াৰ কাৰণে ৰেডি হও লগ পাইছো ৰেডি হৈ কিনে তো এয়া মই হৈ গলো ৰেডি আৰু মোৰ হাত ইফালে দেখুৱা চাও পুৰা ক্লিন হৈ আছে ফেস হাত আন্ডাৰআৰ্ম সব ক্লিন তো এতিয়া মই বিয়ালে যাবলৈ ৰেডি হলো তো এতিয়া উলাই দিলো বিয়ালে ৰেডি নে ৰেডি বলা
এতিয়া আমি যাম দৰাৰ লগত আজি ভিডিঅ'টো ইমানখিনি আছিল বাই গাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব যদি চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো বাই